আৰু এবাৰ নিৰ্বাচনত চিপৰাঙৰ বলি হল শিবু মিশ্ৰ। এই মন্তব্য প্ৰদান কৰিছে লামডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে। বিজেপি দলৰ পৰাই চিপৰাং মৰাৰ অভিযোগ তুলিছে প্ৰাৰ্থীগৰাকীয়ে। চিপৰাঙৰ বিষয়ে দলীয় নেতৃত্বক জনাব বুলিও মন্তব্য প্ৰদান কৰিছে। আৰু আনহাতে মন্দিৰে মন্দিৰে পূজা অৰ্চনা কৰি নিৰ্বাচনত জয়লাভৰ কামনা কৰিছে শিবু মিশ্ৰই। গোটেই অসমত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ব আৰু তদ্ৰুপ ৰাইজৰ আশীৰ্বাদে লামডিং সমষ্টি সৰ্যন্তবাদী জয়যুক্ত হয়তো নিশ্চিত। আজি লং পেছে আপুনি আমি ধৰ্মপ্ৰাণ মানুহ হয়। যোৱাকালি মই দেওপানী গৈছিলোঁ, য'ত মঠ মন্দিৰ আছে। এতিয়া আমাৰ নিজকে শান্তি পোৱাৰ কাৰণে, ধৰ্ম আমাৰ কাৰণে এটা পথ। তাৰ কাৰণে পূজা পাঠ কৰি আছিলোঁ, কৰি থাকিম। আৰু ব্যৱধান কিমান হ'ব আমিতো আৰু এষ্ট্ৰলজাৰ নহয়তো। জয় হ'ব নিশ্চিত, কম হয় এভাৱ, সংখ্যাটো নকওঁ আৰু, কিন্তু জয় হ'ব এইটো নিশ্চিত। কম হয় 20-25 হাজাৰ ভোটতো আমাৰ ব্যৱধান জয়যুক্ত হ'বই লামডিং সমষ্টি। এক্সিট পোলক লৈ আপুনি কিমান বিশ্বাসী? যিহেতু কিছু কথা এক্সিট পোল মতে কৰি আছে তেওঁলোকে। যাক সুধিব লাগে তাক সুধিছে নে ক'ব নোৱাৰোঁ, কেইজনৰ পৰা সুধিছে ক'ব নোৱাৰোঁ। আল্টিমেট এক্সিট পোল এইবিলাক গোটেই ভাৰতবৰ্ষত চলি থাকে। এইটো এটা প্ৰক্ৰিয়া। আপোনালোকে মিলাই ল'ব 4 তাৰিখ 12টাৰ পিছত। এতিয়া চাগে কোনোবাই মনে মনে মন কলা খাই আছে, তেওঁলোকে জিকি আছে। 12টালৈকে জিকিব, 12টাৰ পিছত আমি জিকিম। আৰু এবাৰ নিৰ্বাচনত চিপৰাঙৰ বলি হল শিবু মিশ্ৰ। এই মন্তব্য প্ৰদান কৰিছে লামডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে। বিজেপি দলৰ পৰাই চিপৰাং মৰাৰ অভিযোগ তুলিছে প্ৰাৰ্থীগৰাকীয়ে। চিপৰাঙৰ বিষয়ে দলীয় নেতৃত্বক জনাব বুলিও মন্তব্য প্ৰদান কৰিছে। আৰু আনহাতে মন্দিৰে মন্দিৰে পূজা অৰ্চনা কৰি নিৰ্বাচনত জয়লাভৰ কামনা কৰিছে শিবু মিশ্ৰই। গোটেই অসমত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ব আৰু তদ্ৰুপ ৰাইজৰ আশীৰ্বাদে লামডিং সমষ্টি সৰ্যন্তবাদী জয়যুক্ত হয়তো নিশ্চিত। আজি লং পেছে আপুনি আমি ধৰ্মপ্ৰাণ মানুহ হয়। যোৱাকালি মই দেওপানী গৈছিলোঁ, য'ত মঠ মন্দিৰ আছে। এতিয়া আমাৰ নিজকে শান্তি পোৱাৰ কাৰণে, ধৰ্ম আমাৰ কাৰণে এটা পথ। তাৰ কাৰণে পূজা পাঠ কৰি আছিলোঁ, কৰি থাকিম। আৰু ব্যৱধান কিমান হ'ব আমিতো আৰু এষ্ট্ৰলজাৰ নহয়তো। জয় হ'ব নিশ্চিত, কম হয় এভাৱ, সংখ্যাটো নকওঁ আৰু, কিন্তু জয় হ'ব এইটো নিশ্চিত। কম হয় 20-25 হাজাৰ ভোটতো আমাৰ ব্যৱধান জয়যুক্ত হ'বই লামডিং সমষ্টি। এক্সিট পোলক লৈ আপুনি কিমান বিশ্বাসী? যিহেতু কিছু কথা এক্সিট পোল মতে কৰি আছে তেওঁলোকে। যাক সুধিব লাগে তাক সুধিছে নে ক'ব নোৱাৰোঁ, কেইজনৰ পৰা সুধিছে ক'ব নোৱাৰোঁ। আল্টিমেট এক্সিট পোল এইবিলাক গোটেই ভাৰতবৰ্ষত চলি থাকে। এইটো এটা প্ৰক্ৰিয়া। আপোনালোকে মিলাই ল'ব 4 তাৰিখ 12টাৰ পিছত। এতিয়া চাগে কোনোবাই মনে মনে মন কলা খাই আছে, তেওঁলোকে জিকি আছে। 12টালৈকে জিকিব, 12টাৰ পিছত আমি জিকিম।